4,000কে ৰেচন কাৰ্ড কৰিবলৈ দিয়া হৈছে। এটা সমষ্টিত 1,10,000 ভোটাৰ আছে আৰু মোৰ সমষ্টিত 3,12,000 ভোটাৰ আছে। মই যিহেতু জাষ্টিফিকেশ্যন হোৱা নাই, এইটো সংশোধন কৰিব লাগে আৰু অহা দিনত ভোটাৰৰ ভিত্তিত জনসংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড বৃদ্ধিৰ পৰিকল্পনা কৰিব লাগে। প্ৰতিটো পৰিয়ালত কেনেকুৱা পৰিয়াল আছে, 4 বা 5জন ব্যক্তিক ইনক্লুড কৰা আছে ৰেচন কাৰ্ডত, NFSA কাৰ্ডত, কিন্তু তাত আৰু কেইজনমান পৰিয়ালৰ সদস্য ৰৈ গৈছে, সিহঁতৰ নাম ইনক্লুড কৰা হোৱা নাই। আৰু এনেকুৱা যেতিয়া চিলেকশ্যন কমিটিয়ে চিলেকশ্যন কৰিছিলে কাৰ্ড চিলেকশ্যন কৰাৰ সময়ত, তেতিয়া এটা পৰিয়ালৰ সদস্যক বেলেগ এটা পৰিয়ালত লৈ গৈ দিয়া হৈছিলে। তেতিয়া কি হৈছে, সেই পৰিয়ালটোৰ সদস্যটোৱে কি হৈছে, অইন পৰিয়ালৰ সদস্যটোৱে কিন্তু চাউল নাপায়। এনেকুৱা বহুত বেমেজালি আমাৰ সমষ্টিত শুনো। আৰু 2025 চনত যিটো নিয়ম দিয়া হৈছিলে, সেই নিয়মৰ আধাৰত আমি এটা পাইছোঁ যে 4,000কে ৰেচন কাৰ্ড কৰিবলৈ দিয়া হৈছে। এটা সমষ্টিত 1,10,000 ভোটাৰ আছে আৰু মোৰ সমষ্টিত 3,12,000 ভোটাৰ আছে। মই যিহেতু জাষ্টিফিকেশ্যন হোৱা নাই, এইটো সংশোধন কৰিব লাগে আৰু অহা দিনত ভোটাৰৰ ভিত্তিত জনসংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড বৃদ্ধিৰ পৰিকল্পনা কৰিব লাগে।